মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 5 পঞ্চম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ প্ৰথম গোট মূল্যায়নৰ যিখন সম্ভাৱ্য প্ৰশ্নকাকত এই কোৱেশ্চন পেপাৰখন আজি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে নাম্বাৰ 1, ৰাইট 8 লাইনছ অফ দ্য পয়েম অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। তোমালোকে এই কবিতাটো ভালদৰে পঢ়িবা। তাৰপিছত নাম্বাৰ 2, এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তোমালোকে তলৰ প্ৰশ্নবিলাকৰ উত্তৰ লিখিব লাগিব। প্ৰথমে নাম্বাৰ A, হি মেড দেয়াৰ গ্ল'য়িং কালাৰ্ছ। তেওঁ সিহঁতৰ উজ্জ্বল ৰংবোৰ তৈয়াৰ কৰিছিল। হু ইজ হি ইন দিছ লাইন। এই শাৰীটোত হি মানে কাক বুজাইছে। তোমালোকে ইয়াৰ এনচাৰটো লিখিবা যে ইন দিছ লাইন হি ৰেফাৰ্ছ টু দ্য লৰ্ড গড। এই শাৰীটোত হি মানে ভগৱান বা ঈশ্বৰক বুজাইছে। তাৰপিছত নাম্বাৰ B, ৰাইট দ্য নেমছ অফ 2 স্মল ক্ৰিয়েচাৰ্ছ। ক্ৰিয়েচাৰ্ছ মানে হৈছে কি জীৱ জন্তু। দুটা সৰু সৰু জীৱ জন্তুৰ নাম লিখা। তোমালোকে লিখিবা যে 2 স্মল ক্ৰিয়েচাৰ্ছ আৰ বাৰ্ডছ এণ্ড বাটাৰফ্লাইজ। দুটা সৰু সৰু জীৱ জন্তুৰ নাম হৈছে কি চৰাই আৰু পখিলা। তাৰপিছত নাম্বাৰ C, হোৱাট ডিড ৰাজু থিংক এবাউট কণ্ট্ৰিবিউটিং টু দ্য আৰ্থকুইক হিট পিপল। ৰাজুৱে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কি সহায় কৰিব বিচাৰিছিল। ইয়াৰ এনচাৰ কি হ'ব? ৰাজু থৰ্ড অফ কণ্ট্ৰিবিউটিং ব্ৰেড বিস্কুইটছ এণ্ড ফ্ৰুইটছ টু দ্য আৰ্থকুইক হিট পিপল। ৰাজুৱে ভূমিকম্পত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ব্ৰেড বিস্কুট আৰু ফল মূল দিব বিচাৰিছিল। হোৱাট আৰ দ্য থিংছ ডেট গড হেজ মেড। ভগৱানে কি কি বস্তু বনাইছে। তোমালোকে ইয়াৰ এনচাৰটো লিখিবা যে গড হেজ মেড অল থিংছ লাইক ফ্লাৱাৰ্ছ বাৰ্ডছ এণ্ড এনিমেল। ভগৱানে সকলোবোৰ বস্তু বনাইছে যেনে ফুল, চৰাই আৰু জীৱ জন্তু। তাৰপিছত নাম্বাৰ E, হু ৱাজ তেনালী ৰমন। তেনালী ৰমন কোন আছিল। তোমালোকে ইয়াৰ এনচাৰটো লিখিবা যে তেনালী ৰমন ৱাজ এ কৰ্টিয়াৰ ইন এ কিংছ কোৰ্ট। তেনালী ৰমন ৰজাৰ ৰাজসভাৰ এজন সভাসদ আছিল। তাৰপিছত নাম্বাৰ 2, ৰাইট ৰাইমিং ৱৰ্ডছ অফ দ্য ফলোয়িং। তোমালোকে এই শব্দবিলাকৰ ৰাইমিং ৱৰ্ডছ লিখিব লাগিব। তোমালোকে এইবিলাক মুখস্থ কৰিবা। অল্ড, গ'ল্ড, কোল্ড। তাৰপিছত মুড, ফুড, গুড। চুইট, ফিট, মিট। তাৰপিছত থিং, উইং, চিং। মাইট, ব্ৰাইট, লাইট। স্মল, অল, টল। ৱাণ্ডাৰফুল, বিউটিফুল। তাৰপিছত নাম্বাৰ 3, ফিল ইন দ্য ব্লেংকছ বাই চুজিং দ্য কাৰেক্ট ৱৰ্ডছ। তোমালোকে সঠিক শব্দটোৰে খালী ঠাই পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ A, এ টিম অফ কি হ'ব প্লেয়াৰ্ছ মানে খেলুৱৈৰ এটা দল। তাৰপিছত নাম্বাৰ B, এ ফ্লক অফ বাৰ্ডছ মানে চৰাইৰ এটা জাক। তাৰপিছত নাম্বাৰ C, এ বাঞ্চ অফ ফ্লাৱাৰ্ছ মানে ফুলৰ এটা থোপা। নাম্বাৰ D, এ বান্ডিল অফ বুকছ মানে কিতাপৰ এটা বান্ডিল। নাম্বাৰ E, এ হাৰ্ড অফ এলিফেণ্টছ হাতীৰ এটা জাক। তাৰপিছত নাম্বাৰ 4, মেচ দ্য ৱৰ্ডছ উইথ দেয়াৰ মিনিং। তোমালোকে এইবিলাক মিলাই দিব লাগিব। তোমালোকে এইবিলাক মনত ৰাখিবা। গ্ৰেট মানে হৈছে কি? গ্ৰেট মানে হৈছে লাৰ্জ মানে হৈছে ডাঙৰ। ৱাণ্ডাৰফুল মানে হৈছে কি? ভেৰি গুড মানে বৰ ভাল। ব্ৰাইট মানে হৈছে কি? ফুল অফ লাইট মানে পোহৰৰে ভৰ্তি। ডিষ্ট্ৰয়েড মানে হৈছে কি? ধ্বংস হোৱা। ইয়াৰ মানে কি হ'ব? ডেমেজড মানে হৈছে নষ্ট হোৱা বা ধ্বংস হোৱা। গ্ৰেটফুল মানে হৈছে কি? থেংকফুল। তাৰপিছত নাম্বাৰ 5, চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ। তোমালোকে সঠিক অপশ্যনটো বিচাৰি উলিয়াব লাগিব। প্ৰথমে নাম্বাৰ A, দ্য হেডমাষ্টাৰ ৱাজ টকিং এবাউট। প্ৰধান শিক্ষকে কিহৰ বিষয়ে কথা পাতি আছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2,
আৰ্থকুইক ডিজাষ্টাৰ মানে ভূমিকম্পৰ বিষয়ে কথা পাতি আছিল। তাৰপিছত নাম্বাৰ বি, ৰাজু থৰ্ড অফ কণ্ট্ৰিবিউটিং, ৰাজুৱে কি বৰঙণি দিয়াৰ চিন্তা কৰিছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 1, ব্ৰেড, বিস্কুইটছ এণ্ড ফ্ৰুইটছ। দ্য হেডমাষ্টাৰ শ্বট কণ্ট্ৰিবিউশ্যন, প্ৰধান শিক্ষকে কিয় বৰঙণি বিচাৰিছিল। ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2, টু হেল্প আৰ্থকুইক হিট পিপল। তাৰপিছত নাম্বাৰ ডি, হুৱেন উই হেল্প ছামৱান উই অলৱেজ ফিল কি হ'ব? হেপী। যেতিয়া আমি কাৰোবাক সহায় কৰোঁ তেতিয়া আমি সদায় সুখী অনুভৱ কৰোঁ। তাৰপিছত নাম্বাৰ ই, দ্য টিম মেম্বাৰ্ছ অফ দ্য স্কুল ফেল্ট ভেৰি কি হ'ব? অপশ্যন 2, হেপী টু হেল্প দ্য পিপল ইন মিছৰী। মিছৰী মানে হৈছে কি? দুখ। দুখৰ সময়ত মানুহক সহায় কৰিব পাৰি স্কুলৰ টিম মেম্বাৰসকল সুখী হৈছিল। তাৰপিছত নাম্বাৰ 6, ফিল ইন দ্য ব্লেংকছ বাই ইউজিং দ্য ফলোয়িং ৱৰ্ডছ। তোমালোকে এই শব্দবিলাক ব্যৱহাৰ কৰি তলৰ খালী ঠাইবিলাক পূৰণ কৰিব লাগিব। প্ৰথমে নাম্বাৰ এ, ফুড ইজ টু ইট, খাদ্য আমি খাওঁ। এজ, ৱাটাৰ ইজ টু ড্ৰিংক, পানী আমি পি খাওঁ। তাৰপিছত নাম্বাৰ বি, বাৰ্ড ইজ টু ছিং, চৰাইয়ে গান গায়। এজ, ডগ ইজ টু বাৰ্ক, কুকুৰে ভুকে। বাৰ্ক মানে হৈছে কি? ভোকা। তাৰপিছত নাম্বাৰ চি, আৰ্থ ইজ টু গড, পৃথিৱীখন হৈছে ভগৱানৰ। এজ, মেচিন ইজ টু মেন, মেচিন হৈছে মানুহৰ। তাৰপিছত নাম্বাৰ ডি, চাইট ইজ টু আইচ, চকুৰে আমি দেখা পাওঁ। এজ, স্মেল ইজ টু নোজ, নাকেৰে আমি গোন্ধ শুঙো। তাৰপিছত নাম্বাৰ ই, প্ৰেয়াৰ্ছ ইজ টু প্ৰে, প্ৰাৰ্থনা আমি প্ৰে কৰোঁ। এজ, গেমছ ইজ টু প্লে, খেল আমি খেলোঁ। তাৰপিছত নাম্বাৰ 7, এড ING টু দ্য ফলোয়িং ৱৰ্ডছ। তোমালোকে এই শব্দবিলাকৰ সৈতে ING যোগ কৰিব লাগিব। প্ৰথমে এইটো হৈছে কি? লাভ। লাভৰ সৈতে ING যোগ কৰিলে কি হয়? লাভিং। এইটো হৈছে কি? ৰান। ৰানৰ লগত ING যোগ কৰিলে কি হ'ব? ৰানিং। ৰানিং মানে হৈছে দৌৰি থকা। তাৰপিছত চিট। চিট মানে হৈছে কি? বহা। চিটৰ সৈতে ING যোগ কৰিলে কি হ'ব? চিটিং মানে বহি থকা। এইটো হৈছে শ্বেয়াৰ। শ্বেয়াৰৰ লগত ING যোগ কৰিলে কি হ'ব? শ্বেয়াৰিং। তাৰপিছত নাম্বাৰ 8, আস্ক কুৱেশ্যনছ অফ দ্য ফলোয়িং এনচাৰ। তোমালোকে এই এনচাৰবিলাকৰ প্ৰশ্ন সুধিব লাগিব। প্ৰথমে নাম্বাৰ এ, আই লিভ ইন কাজিৰঙা, মই কাজিৰঙাত বাস কৰোঁ। ইয়াৰ কুৱেশ্যনটো কি হ'ব? হুৱেৰ ডু ইউ লিভ, তুমি ক'ত বাস কৰা। তাৰপিছত নাম্বাৰ বি, আই এম 10 years old, মোৰ বয়স 10 বছৰ। ইয়াৰ কুৱেশ্যনটো কি হ'ব? হাউ অল্ড আৰ ইউ, মানে তোমাৰ বয়স কিমান। নাম্বাৰ চি, আই এম এ ৰাইনো, মই এটা গঁড়। ইয়াৰ কুৱেশ্যনটো কি হ'ব? হু আৰ ইউ, মানে তুমি কোন।